ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলি ডাঙৰীয়া আৰু টিএমপিকে সভাপতিগৰাকীয়েও আজি বক্তব্য ৰাখি কিছুমান কথা কোৱা আমি দেখিবলৈ পাইছোঁ যে তেখেতসকলে কৈছে 25 নৱেম্বৰত যেহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যিখন মন্ত্ৰীগোট আছে সেই মন্ত্ৰীগোটে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব আৰু তেখেতসকলে কৈছে দুইজনে যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষে যদি 25 নৱেম্বৰত প্ৰতিবেদন দাখিল কৰে অৰ্থাৎ যদি জনজাতিৰ লোকসকলৰ বিপক্ষে যদি চৰকাৰখনে বা এই মন্ত্ৰীগোটে যদি প্ৰতিবেদন দাখিল কৰে তেন্তে তেখেতসকলে বিখম পৰিৱেশ সৃষ্টি কৰিম বুলি কৈছে চৰকাৰক হয়তো হুদাই নিদিম বুলি কৈছে আমি প্ৰথমতে এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ কাৰণ তেখেতসকলে হুংকাৰটো কাক দিছে অসম চৰকাৰক দিছে যে মন্ত্ৰীগোটৰ প্ৰতিবেদন অসম চৰকাৰে দাখিল কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দাখিল কৰিব গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি তেখেতসকলে এনেকুৱা ধৰণৰ ধমকি দিব পাৰিছে এই ধমকিৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব আৰু আমি জানো আৰু আমি জ্ঞাত যে এই মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰো তেনেকুৱা ধৰণৰ নিমকিগিৰি গুণ্ডাগিৰিত ভয় খোৱা মানুহ নহয় গতিকে তেখেতে যিটো সত্য সেইটোৱে কৰিব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰকৃত আৰু আমাৰ ফৰে ৰিপৰ্ট দিব বুলি আমি বিশ্বাসী তৎসত্ত্বেও আমি এটা কথা কিন্তু সেই খাকলাই ডাঙৰীয়া আৰু টিএমপিকে সভাপতিগৰাকীক জনাই থ'ব বিচাৰিছোঁ যে আপোনালোকে নিজেই বাৰম্বাৰ কৈ থাকে যে আপোনালোকৰ জনজাতিৰ লোক 40 লাখ আছে আৰু আপোনালোকে নিজেই কয় যে আহোম জনগোষ্ঠীৰ 40 লাখকৈ অকল বেছি এটা জনগোষ্ঠী আছে 6 জনগোষ্ঠীৰ কথাটো বাদেই দিলোঁ বাৰম্বাৰ আপোনালোকে যদি এই হুংকাৰটো দি থাকিব যে আমি 40 লাখ লোকে একত্ৰিত হৈ আমি প্ৰতিবাদ কৰিম বিখম পৰিৱেশ সৃষ্টি কৰিম এই হুংকাৰবিলাক দি থাকিলে কিন্তু আমাৰ যি জনগোষ্ঠীটো 40 লাখৰ ওপৰত লোক আছে জনসাধাৰণ আছে তেখেতসকলে কিন্তু সহ্য কৰি নাথাকিব আজি আপুনি দেখিবলৈ পাইছে অসমৰ বিভিন্ন প্ৰান্তত টাইম ছাত্ৰসন্থাৰ নেতৃত্বতে হওক আহোম জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ নেতৃত্বত জনজাতিৰ দাবী কৰিয়েই যিবিলাক আন্দোলন হৈছে সংগ্ৰাম হৈছে তাতেই কিন্তু হাজাৰ হাজাৰ লোক ওলাই আহিছে গতিকে আপোনালোকৰ বিৰুদ্ধে যদি আমি মাত মাতিবলৈ কওঁ বা এই আপোনালোকৰ বক্তব্যবিলাক শুনি শুনি যদি ৰাইজে অধিক জাগ্ৰত হয় তেন্তে কিন্তু এই 40 লাখ লোক নিজৰভাৱে ওলাই আহিব আৰু ৰাজপথত সংগ্ৰামটো তেতিয়া জনজাতি লাগে বুলি নকৰিব আৰু জনজাতি থকাসকলৰ বিৰুদ্ধে আন্দোলন কৰিব আৰু এইবাৰ আন্দোলন হাতে কামে নকৰে মুখৰ কথাত নকৰে আমাৰ আহোম জনগোষ্ঠী লোকে হাতত হেংদাং লৈ কৰিব তেতিয়া বিখম পৰিৱেশ সৃষ্টি হ'ব নে আপোনালোকে হুংকাৰ দিয়া পৰিৱেশ বিকম হ'ব এই দুটা তুলনা কৰি চাই ল'ব গতিকে সময় থাকোঁতেই আপোনালোকে জনগোষ্ঠীকেইটাৰ মাজত যিটো সৌহৃদৰ ভাৱ আছে তাক বিনষ্ট কৰিবলৈ যত্ন নকৰিব শেষ সভা এইখনে আপোনালোকে যি আয়োজন কৰিলে গণসভাৰ আয়োজন কৰিলে আমাক বিৰুদ্ধাচৰণ কৰি ইয়াৰ পিছত যদি আপোনালোকে তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাও কৰে তেন্তে ৰাইজক আমি ওলাই আহিবৰ কাৰণে হাত উজান দিম আপোনালোকৰ কথা শুনি আপোনালোকৰ বিৰুদ্ধাচৰণ কৰিবৰ কাৰণে ৰাইজক ওলাবলৈ ক'বলৈ আমি বাধ্য হ'ম অসমৰ সংগ্ৰামী জীৱনৰ আৰু সংগ্ৰামী ইতিহাসৰ আজিৰ দিনটো পৃষ্ঠাত লিখিবলগীয়া আৰু ইতিহাসত লিখিবলগীয়া কাৰণ আজিৰ দিনটোৰ দৰে এটা ভুল দিন আৰু ভুল কৰ্ম হোৱা দিন সংগ্ৰাম হোৱা দিন দেখা নাই কাৰণ আজিলৈকে আমি দেখিবলৈ পাইছিলোঁ যে অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনসমূহে সদায় নিজৰ লক্ষ্য উদ্দেশ্যৰ দাবী পূৰণ কৰিবৰ কাৰণে আমি সংগ্ৰাম কৰি আহিছিলোঁ আন্দোলন কৰিছিলোঁ কিন্তু আজি দেখিবলৈ পাইছোঁ যে ট্ৰাইবেল সংঘই বা ট্ৰাইবেল যিসকল সংগঠন আছে সকলো সংগঠনে উমৈহতীয়াভাৱে নিজৰ দাবীক লৈ আন্দোলন নাই কৰা আমাৰ দাবী নৎসাত কৰিব লাগে বুলি অৰ্থাৎ 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিব লাগে বুলি তেখেতসকলে আন্দোলন কৰিছে গতিকে ইয়াতকৈ দুখৰ দিন আৰু দুৰ্ভাগ্যজনক দিন আমি নাই বুলি অভিহিত কৰিব বিচাৰিছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে সোণাপুৰত আজিৰ দিনটোত যি গণসমাৱেশ আয়োজন কৰি ট্ৰাইবেল সংগঠনসমূহে বিভিন্ন ধৰণৰ বক্তব্য ৰাখিছে তেখেতসকলে দাবী কৰিছে তাত আমি দেখিবলৈ পাইছোঁ যে চৰকাৰৰ যিবিলাক নিকায় নিগমৰ অধ্যক্ষই হওক বা স্বায়ত্তশাসিত পৰিষদৰ যিসমূহ অধ্যক্ষ আছে তেখেতসকলে অংশগ্ৰহণ কৰি বিভিন্ন মতামত পোষণ কৰিছে তাৰে ভিতৰত অন্যতম টংকেশ্বৰ ৰাভা ডাঙৰীয়া আমি দেখিবলৈ পাইছোঁ তেখেতে কৈছে যে আহোম জনগোষ্ঠীয়ে 600 বছৰ ৰাজত্ব কৰাৰ পাছতো আজি ST বিচাৰিছে আৰু তেখেতে বোলে লাজ পাইছে আৰু যদি তেখেত যদি আহোম জনগোষ্ঠীৰ ব্যক্তি হ'লহেঁতেন তেখেতে আত্মহত্যা কৰিলেহেঁতেন বুলি কৈছে সমগ্ৰ অসমবাসী ৰাইজে ভাবিছে হয়তো তেখেতৰ বক্তব্যত আচৰিত হৈছে আৰু হয়তো কোনোবা আচৰিত হ'বও পাৰে কিন্তু আমি টাইম ছাত্ৰসন্থাই সংবেদনশীলভাৱে আমি জনাব বিচাৰিছোঁ যে আমি কিন্তু তেখেতৰ বক্তব্যত আচৰিত হোৱা নাই কাৰণ আমি বুজি পাইছোঁ যে তেখেতৰ দৰে জ্ঞান নথকা অধ্যয়ন নথকা এজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ যেতিয়া পৰিষদৰ গুৰুত্বপূৰ্ণ আসনত বহি থাকে তেতিয়া তেখেতে অন্যান্য কথাবিলাক পাহৰি যায় কাৰণ জ্ঞান তেখেতৰ নায়েই
গতিকে নথকাৰ কাৰণে তেখেতে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু এই মন্তব্য কৰাৰ কাৰণে আমি আচৰিত প্ৰকাশ হোৱা নাই বা আচৰিত হ'বলগীয়া নাইও কিন্তু আমি আচৰিত এইকাৰণে হৈছোঁ যে তেখেতৰ দৰে এজন ব্যক্তি সেই জনজাতিটোৰ যিটো স্বায়ত্তশাসিত পৰিষদ আছে পৰিষদখনৰ অধ্যক্ষ আসনত বহুৱাই ৰাখি ৰাভা জনজাতিৰ লোকসকলে কিমান যে লাজ পাইছে যে এনেকুৱা এজন অদক্ষ ব্যক্তিক তেখেতসকলে এই আসনত বহুৱাই থৈছে সেই বিষয়টোক লৈ কিমান লাজ পাইছে তাক লৈ আমি আচৰিত হৈছোঁ গতিকে আমি ক'ব বিচাৰিছোঁ যে আপুনি প্ৰথমতেই ৰাভা ডাঙৰীয়া টংকেশ্বৰ ৰাভা ডাঙৰীয়া আপুনি প্ৰথমতেই বিষয়বস্তুবিলাক অধ্যয়ন কৰিবলৈ যত্ন কৰক আৰু আত্মহত্যাৰ কথাটো আপুনি কৈছে যে আত্মহত্যা কৰাটো আহোম জনগোষ্ঠীলোকে আত্মহত্যাৰ কথাটো চিন্তা চৰ্চা নকৰে কাৰণ আমি সাহসী এটা জনগোষ্ঠী আমি সকলো জাতি জনগোষ্ঠীৰ লগত সহোদৰভাৱে অৱস্থান কৰা এটা জনগোষ্ঠী ৰাইজৰ কাৰণে কাম কৰা জনগোষ্ঠী গতিকে আমি এনেকুৱা ধৰণৰ আত্মহত্যাৰ দৰে এটা টুলুঙা এটা বিষয়বস্তু বা কথা আমি চিন্তা নকৰোঁ আৰু এটা কথা আপুনি জানি থ'ব যে আত্মহত্যাটো এটা ৰোগ যিটো ৰোগ আহোম জনগোষ্ঠীৰ লোকৰ মাজত নাই বা বিশেষকৈ আমাৰ গাতটো নায়েই আপোনাৰ গাত যিহেতু আছে গতিকে আপুনি এনেকুৱা ধৰণৰ কথা চিন্তা চৰ্চা কৰিছে প্ৰথমতে আপোনাৰ প্ৰতি আহ্বান যে আপুনি ৰাভা হাছঙৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ আসনৰ পৰা আপুনি পদত্যাগ কৰি আপুনি এই আত্মহত্যাৰ ৰোগটো নিৰাময়ৰ কাৰণে চিকিৎসকৰ ওচৰত যাওক আৰু তাৰ পাছত আপুনি যেতিয়া সুস্থ হ'ব তাৰপিছত আপুনি পুনৰ প্ৰয়োজন সাপেক্ষে আহিলৈ নিজৰ আসন গ্ৰহণ কৰক আৰু তাকে যদি আপুনি নকৰে আপোনাৰ যদি অসুবিধা আছে আমি টাইম ছাত্ৰ সন্থাৰ মই সভাপতি হিচাপে কৈছোঁ আমাৰ কৰ্মকৰ্তাসকলৰ সহযোগত আপোনাক আমি সেই আত্মহত্যাৰ যিটো ৰোগ আপোনাৰ জাগিছে সেই ৰোগটো নিৰাময়ৰ কাৰণে আমি চিকিৎসকৰ ওচৰত লৈ যাম আৰু দেখুওৱাৰ পাছত আপুনি যেতিয়া সুস্থ হ'ব প্ৰতি সপ্তাহত এদিনকৈ আমি টাইম ছাত্ৰ সন্থাই আপোনাক অসমৰ জনগোষ্ঠীসমূহৰ ইতিহাস আৰু তেখেতসকলৰ কৰ্মকাণ্ড আৰু জনজাতি কি কাৰণে লাগে যিটো কথা ইতিমধ্যে বাৰম্বাৰ আমি আপোনাক বুজাই আহিছোঁ আপোনালোকক পুনৰবাৰ সপ্তাহত এদিনকৈ পাঠদান দি বুজাবলৈ যত্ন কৰিম তেতিয়া আপুনি সকলো কথা বুজি পাব হাস্যকৰ বিষয় আজি একেখন সেই গণসমাৱেশতেই এপছু সভাপতি ডাঙৰীয়াই এটা মন্তব্য কৰা পৰিলক্ষিত হৈছে তেখেতে কৈছে যে বৰ অসমখনৰ 7 বাই ভনী ঠান ঠান বান বান এনেকুৱা ধৰণৰ পৰিৱেশৰ কাৰণে আকুৰগুজ মনোভাৱৰ কাৰণে হৈছে বুলি তেখেতে কৈছে আৰু কৈছে যদিহে 6 জনগোষ্ঠীক চৰকাৰে জনজাতি মৰ্যাদা প্ৰদান কৰে তেন্তে পুনৰ সেই ইতিহাসৰ পুনৰাবৃত্তি হ'ব বুলি কৈছে কিন্তু আমি সাধাৰণভাৱে ক'ব বিচাৰিছোঁ যে যিটো বক্তব্য এপছু সভাপতি ডাঙৰীয়াই কৈছে অন্যান্য কোনো লোকে যদি ক'লেহেঁতেন আমি খন্তেক সময়ৰ কাৰণে সেই বিষয়বস্তুটো অনুধাৱন কৰিলোহেঁতেন বা চিন্তা কৰিলোহেঁতেন কিন্তু এপছু সভাপতিগৰাকীয়ে যিহেতু কৈছে গতিকে তেখেতৰ কথাত আমি গুৰুত্ব আৰোপ কৰা নাই কাৰণ তেখেতৰ এই কথাটো কোৱাৰ নৈতিক অধিকাৰেই নাই কাৰণ এপছু এটা সংগঠন যিটো সংগঠনে 7 বাই ভনী কথাটো বাদেই দিয়ক অসমখনকেই ডিভাইড আছাম 50-50 বুলি তেখেতসকলে সংগ্ৰাম কৰিছিল আৰু 50-50 কৰিব লাগে বুলি তেখেতসকলে মন্তব্য কৰিছিল গতিকে তেনেকুৱা ধৰণৰ মন্তব্য কৰা সংগঠনটোৰ সেই মনোভাৱ ৰখা সংগঠনটোৰ সভাপতিগৰাকীৰ বক্তব্য আমি কি বুলি কাউণ্টাৰ দিম আৰু তেখেতৰ এই কথাখিনি কোৱাৰ যুক্তিযুক্ত আছে নে নাই নৈতিক অধিকাৰ আছে নে নাই আপোনালোকে বুজি পাইছে গতিকে এই সন্দৰ্ভত তেখেতক আমি ক'বলৈ নাই তৎসত্ত্বেও এটাই কথা কওঁ আপুনি এজন বিজ্ঞ লোক আপুনি পঢ়া শুনা কৰা এজন ব্যক্তি গতিকে আপুনি এই বিষয়বস্তুবিলাক আমি যিদৰে বুজাই আছোঁ বাৰম্বাৰ বুজাই আছোঁ আপুনি শুই থকা লোকৰ দৰে টোপনি ভাল ধৰা লোকৰ দৰে আপুনি ব্যৱহাৰ নকৰিব আপুনি জাগক যিহেতু আপুনি জাগি আছে গতিকে ৰাইজক আপুনি বুজাই দিয়ক আৰু তেতিয়া আপোনাক যিটো ৰাইজে আজি সন্মান কৰি আহিছে তাতোকৈ অধিক সন্মান কৰিব